নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ ঘৰত যদি বেয়া শক্তিয়ে বাস কৰিছে, কি ভুলৰ বাবে বেয়া শক্তিয়ে বাস কৰিবলৈ আৰম্ভ কৰিছে আৰু আপুনি সেই বেয়া শক্তিক কি উপায় কৰি ঘৰৰ পৰা দূৰ কৰিব। আজিৰ এই ভিডিঅ'টো চালে আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। বেয়া শক্তিয়ে এখন ঘৰত যেতিয়া বাস কৰিব, সেইখন ঘৰত ৰোগ ব্যাধি বহুতো অভাৱ অনাটনে লগ নেৰা হয়। সেইবাবে আপুনি বেয়া শক্তিক ঘৰৰ পৰা দূৰ কৰিবৰ বাবে আপুনি এইকেইটা উপায় কৰাটো খুবেই জৰুৰী। আপোনাৰ ঘৰত যদি এনে সংকেত আপুনি পায়, এনে বস্তু দেখা পায়, তেতিয়া আপুনি বুজি ল'ব আপোনাৰ ঘৰখনত বেয়া শক্তিয়ে বাস কৰি আছে। সেইবাবে আপুনি জানি লোৱাটো জৰুৰী কোনসমূহ বস্তু দেখিলে, কোনসমূহ বস্তুৱে আপোনাক কি সংকেত প্ৰদান কৰিলে আপুনি জানিব বা বুজি পাব আপোনাৰ ঘৰখনত বেয়া শক্তিয়ে বাস কৰিছে বুলি। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকক। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত সুন্দৰভাৱে ইয়াৰ বিষয়ে শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে নিশ্চয় কমেন্ট ছেকশ্যনত জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ ভিডিঅ'বোৰত মনোবল বৃদ্ধি হয়। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, আমি সকলোৱে বিচাৰো ঘৰখনত বেয়া শক্তি নাইকিয়া কৰিবৰ বাবে। ঘৰত বেয়া শক্তিয়ে বাস নকৰাটো আমি প্ৰতিজন ব্যক্তিয়ে বিচাৰো। ঘৰখনত অশান্তি, হাই কাজিয়া, টকা পইচাৰ অভাৱ নোহোৱাটো প্ৰতিজন ব্যক্তিয়ে কামনা কৰো। কিন্তু এনে বস্তু কিছুমান আছে যিসমূহ বস্তুৱে যদি আপোনাক এনে সংকেত দিয়ে, তেতিয়া আপুনি বুজি ল'ব আপোনাৰ ঘৰখনত বেয়া শক্তিয়ে বাস কৰি আছে, যাৰ ফলত এনে সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া হৈছে। আজিৰ ভিডিঅ'টোত আমি সেই বেয়া শক্তিক আপুনি আপোনাৰ ঘৰৰ পৰা কেনেকৈ দূৰ কৰিব তাৰ বিষয়েও কেইটামান উপায় দিম। এইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকক খুব ধ্যান দি। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজৰে কিছুমান মানুহে ভূত প্ৰেত বা বাধাৰ সন্মুখীন নিশ্চয় এদিন নহয় এদিন হৈছে। বহু মানুহে ভূত প্ৰেতলৈ বহু ভয় কৰে। যদি আপোনাৰ ঘৰত নাকাৰাত্মক শক্তিয়ে বাস কৰা যেন অনুভৱ কৰিছে, বেয়া শক্তিয়ে বাস কৰা যেন অনুভৱ কৰিছে, তেনে ক্ষেত্ৰত আপুনি সেই নাকাৰাত্মক শক্তিক ঘৰৰ পৰা দূৰ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, তেন্তে বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আমি আগবাঢ়ো। তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, প্ৰথমবাৰ এই চেনেলটোত ভিজিট কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে চাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপোনালোকে সকলোতকৈ আগত দেখিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানো কেনেকৈ আমি জানিম বেয়া শক্তিয়ে ঘৰত বাস কৰিছে নে নাই, আৰু সেই বেয়া শক্তি অৰ্থাৎ নাকাৰাত্মক শক্তিক কিদৰে আমি আমাৰ ঘৰৰ পৰা দূৰ কৰিব পাৰিম। আহক আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰিয় দৰ্শক, যাৰ নিবাৰণৰ বাবে অৰ্থাৎ যাক নাইকিয়া কৰিবৰ বাবে আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ উপায় কৰিছে চাগে, কিন্তু বহুতে এইটো নাজানে যে ভূত প্ৰেতৰ বাধা বা নাকাৰাত্মক শক্তি বাস আপোনাৰ নিজৰ ভুলৰ কামৰ বাবে হয়। আপুনি কৰা ভুল কামৰ বাবে এইবোৰ হ'বলৈ পায়। আজিৰ ভিডিঅ'টোত আমি বাস্তুশাস্ত্ৰত থকা এইসমূহ ভুলৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, তেন্তে আহক আমি বাস্তুশাস্ত্ৰৰ অনুসৰি এই ভুলসমূহ কি তাৰ বিষয়ে আমি প্ৰথমেই জানি লওঁ। প্ৰিয় দৰ্শক, নাকাৰাত্মক শক্তিয়ে যেতিয়াই বিচাৰে আপোনাৰ ঘৰখনত বাস কৰিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে কাকো দোষাৰোপ কৰিব নোৱাৰে, কাৰণ এইবোৰ বেয়া শক্তি আৰু নাকাৰাত্মক শক্তি হয়। তেওঁলোকৰ ঘৰত যদি সোমাই বা থাকি কিবা কিবি অনুভৱ হয়,
যদি ঘৰখনত থাকি আপোনাৰ ভয় বা কিবা কিবি অনুভৱ হয়, থাকি ভাল নালাগে, ঘৰত থাকিলে মন বেয়া হৈ যায়, পূজা অৰ্চনা যদি আপোনাৰ কৰিলেও মন নবহে, ঘৰত হাই কাজিয়া হৈ থাকে, তেনেহ'লে এইবোৰ আপোনালোকৰ ঘৰত নাকাৰাত্মক শক্তিৰ উপস্থিতিৰ ফলতেই হৈছে। নাকাৰাত্মক শক্তি ঘৰত বাস কৰাৰ ফলতেই এইসমূহ হ'বলৈ আৰম্ভ কৰিছে। আপোনালোকে চাগে ভাবে ঘৰত কাজিয়া হোৱাটো স্বাভাৱিক কথা, কিন্তু কাজিয়া যে অকল কিবা কৰিলেই হ'ব তেনেকুৱা নহয়। কেতিয়াবা কেতিয়াবা ঘৰত বেয়া শক্তিয়ে বাস কৰাৰ ফলতো এনেকুৱা হোৱা দেখা পোৱা যায়। এতিয়া জানো আহক ঘৰলৈ বেয়া শক্তি ক'ৰ পৰা আহে আৰু ঘৰত ক'ত বাস কৰে সেই বেয়া শক্তিসমূহে, আৰু এই বেয়া শক্তিসমূহক দূৰ কৰাৰ প্ৰভাৱশালী উপায় কি, আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে বাস কৰাৰ কাৰণসমূহ হৈছে, ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, লেতেৰা। যিখন ঘৰত সদায় লেতেৰা কাপোৰে ভৰি থাকে বা ঘৰখন চাফ চিকুণ নহয়, তেনে ঘৰত বেয়া শক্তি বা নাকাৰাত্মক শক্তি বৃদ্ধি হ'বলৈ ধৰে। সেইখন ঘৰত নাকাৰাত্মক শক্তি বাস কৰিবলৈ আৰম্ভ কৰে। সেইবাবেই আপোনাৰ ঘৰখনত কেতিয়াও লেতেৰা কাপোৰ ৰখাটো উচিত নহয়, আৰু আপোনাৰ ঘৰখন চাফ চিকুণ কৰি ৰখাটো খুবেই জৰুৰী। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰত নাকাৰাত্মক শক্তি বা বেয়া শক্তি বাস কৰিবলৈ নোৱাৰিব। নাকাৰাত্মক শক্তি বা বেয়া শক্তি দূৰত থাকিব তেনে কাৰ্যৰ ফলত। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি বেয়া শক্তিয়ে ঘৰত বাস কৰাৰ ২ নম্বৰ কাৰণটোৰ বিষয়ে। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মিঠাই। যদি আপোনালোকৰ ঘৰলৈ কোনোবাই মিঠাই লৈ আহে, তেতিয়া তাক আপুনি সোনকালে খাই পেলাব লাগে। কাৰণ তাক যদি আপুনি হাতত লৈ ঘূৰি ফুৰে বা কোনোবা চুক এটাত থৈ দিয়ে, তেতিয়াহ'লে তাত থকা বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে বাস কৰে ঘৰত। এনে কাৰ্যত আপুনি অলপ সাৱধান হোৱাটো জৰুৰী। কোনোবাই যদি ঘৰলৈ মিঠাই আনে, তেনে মিঠাই আপুনি লগতে খাই পেলোৱাটো জৰুৰী। আপুনি সেই মিঠাই হাতত লৈ ঘূৰি কেতিয়াও নুফুৰিব। আজিৰ ভিডিঅ'টোত আমি বেয়া শক্তি আপোনাৰ ঘৰত যদি আছে, সেই বেয়া শক্তি কেনেকে আপুনি দূৰ কৰিব তাৰ বিষয়ে উপায় দিম। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব, আধৰুৱা নকৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক অপশক্তি বা বেয়া শক্তিয়ে ঘৰত বাস কৰাৰ ৩ নম্বৰৰ ভুলটোৰ বিষয়ে। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মেকুৰী। বহু মানুহে জীৱ জন্তু পোহে আৰু কিছুমানে মেকুৰীও পোহে। ক'লা মেকুৰীত বেয়া শক্তি বা নাকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে। সেইবাবেই আপোনাৰ ঘৰলৈ ক'লা মেকুৰীৰ আগমন হোৱাটো উচিত নহয়। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। ক'লা মেকুৰীয়ে নাকাৰাত্মক শক্তি লগত কঢ়িয়াই আনে। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী। দৰ্শক, এতিয়া জানো আহক ক'ৰ পৰা কেনেকৈ আহে এই বেয়া শক্তিবোৰ। বেয়া শক্তি ঘৰলৈ অহাৰ বিভিন্ন কাৰণ থাকে। যেনে মানুহে কিবা আশা কৰাৰ পাছত সম্পূৰ্ণ নহ'লে বা নিৰাশ, খং আৰু হিংসাৰে ভৰি পৰে। এইসমূহে ঘৰত বেয়া শক্তি বা নাকাৰাত্মক শক্তিৰ প্ৰৱেশ ঘটাব পাৰে। প্ৰিয় দৰ্শক, টেকনিকেল আৰু আধুনিক উপকৰণৰ ফলতে বহুবাৰ বেয়া শক্তি বা নাকাৰাত্মক শক্তিৰ উৎপন্ন হয়। আপোনালোকে যদি মৃতকৰ কিছুমান বস্তু ঘৰত ৰাখি থৈছে, তেতিয়া এই শক্তি উৎপন্ন হয় আৰু ঘৰৰ কিছুমান টেকনিকেল আৰু আধুনিক উপকৰণ সোনকালে বেয়া হয়। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ঘৰত এই বেয়া শক্তিবিলাকে বাস কৰিছে বুলি কেনেকৈ জানিব পাৰিব, কেনেকৈ বুজিব পাৰিব, আহক আমি এইবাৰ তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। ১ নম্বৰতে হৈছে, হঠাতে যদি বেয়া গোন্ধ আহে আৰু আপোনালোকে যদি নাজানে এই গোন্ধ ক'ৰ পৰা আহিছে, অলপ সময়ৰ পিছত আকৌ যদি নিজে সেই গোন্ধ নাইকিয়া হৈ যায়, তেতিয়া এইবোৰ আপোনালোকৰ ঘৰত থকা বেয়া শক্তিৰ সংকেত দিয়ে বুলি কোৱা হৈছে শাস্ত্ৰত। বাস্তু শাস্ত্ৰৰ অনুসৰি বেয়া শক্তি থকাৰ এয়া সংকেত দিয়ে বুলি কোৱা হৈছে শাস্ত্ৰত।
2 নম্বৰতে হৈছে আপোনালোকে যদি একো নোহোৱাকৈ বহু কষ্ট বা বিষৰ অনুভৱ কৰিছে, এনেকুৱা লাগে যে কোনোবাই মোক চাই আছে, আকৌ যদি ঘৰত থাকিও ভয় লাগে আৰু বেমাৰ হৈ থাকে সঘনাই, তেতিয়া এনেকুৱা কথাবোৰত আপোনাৰ ঘৰত নাকাৰাত্মক শক্তিয়ে বাস কৰাৰ কথা কোৱা হৈছে বাস্তুশাস্ত্ৰত। 3 নম্বৰতে হৈছে কিবা বস্তু নিজেই নাইকিয়া হোৱা আৰু পাছত আকৌ বিচাৰি পোৱা। ঘৰত নিজেই চিন বা আঁকোৰা চিন পোৱা। তেনে ক্ষেত্ৰত আপুনি জানি ল'ব আপোনাৰ ঘৰত বেয়া শক্তিয়ে বাস কৰিছে। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে তুলসী বা ফুল গছ শুকাই যোৱা আদি। আপোনালোকৰ লগতো যদি এইবোৰ হৈছে, তেতিয়া ভয় নাখাব। এইবোৰ অঁতাবলৈ এজোপা সুগন্ধি গছৰ ডাল জ্বলোৱা হয়, যাক চেজ বুলি কোৱা হয়। এইবোৰৰ পৰা বাচিবলৈ ভালকৈ ঘৰখনৰ দুৱাৰ চাফ চিকুণ কৰি ৰাখিব লাগে। ভালকৈ গা ধুই ভাল কাপোৰ পিন্ধি থাকিব লাগে। তাৰ পিছত এটা বাতিত নিমখ লৈ সেই বাতিটোত চেচ জ্বলাই তাৰ ধোঁৱা ঘৰৰ সকলো কোণতে দিব লাগে। ইয়াৰ পৰা ওলোৱা সুগন্ধি বতাহ আৰু ধোঁৱাই ঘৰৰ পৰা নাকাৰাত্মক শক্তি আৰু বেয়া শক্তিক নাইকিয়া কৰি তুলিব। এটা কথা মনত ৰাখিব, এই উপায়টো কৰোঁতে ঘৰৰ দৰজা খিৰিকী বন্ধ কৰি ৰাখিব লাগে। কোৱা হয় যে নিমখেৰে নাকাৰাত্মক শক্তিক নাইকিয়া কৰিব পাৰি। সেইকাৰণে ঘৰ মুচোতে অলপ নিমখ দি মুচিব লাগে। ইয়াৰ উপৰিও নাকাৰাত্মক শক্তি নাইকিয়া কৰিবলৈ এটা চিচাৰ গিলাচত আপুনি পানী লৈ তাত এটা নেমু ভৰাই দি উত্তৰ দিশত থৈ দিব লাগে। ধ্যান ৰাখিব প্ৰত্যেক শনিবাৰে যাতে ইয়াৰ পানীখিনি সলায়। আকৌ একেটা ঠাইতে থকা বস্তুটো নাকাৰাত্মক শক্তিয়ে বাস কৰে। সেইকাৰণে এইবোৰ লৰচৰ কৰি থাকিব লাগে। প্ৰিয় দৰ্শক, এইসমূহেই আছিল আজিৰ ভিডিঅ'টোত যিসমূহ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছিলোঁ, যিসমূহ বেয়া শক্তি বা অপশক্তিক দূৰ কৰাৰ উপায়। কেনেকৈ আপুনি জানিব আপোনাৰ ঘৰত বেয়া শক্তিয়ে বাস কৰিছে, আপুনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিব পাৰিলে। যদি এনে সংকেত লাভ কৰিছে, তেতিয়া আপুনি এই শেষত কোৱা উপায়কেইটা অৱশ্যেই কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰত থকা নাকাৰাত্মক শক্তি দূৰ হ'বলৈ আৰম্ভ কৰিব। ঘৰত বাস কৰিব কেতিয়াও নোৱাৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি আপুনি কৰি চাওক। আপুনি কম দিনৰ ভিতৰতে নাকাৰাত্মক শক্তিক ঘৰৰ পৰা দূৰ কৰিবলৈ সক্ষম হ'ব। ঘৰত যি বেমাৰ, অশান্তি আৰু হাই কাজিয়া হৈ আছিল, ৰোগ ব্যাধি আছিল, সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।